গাইজ গুড মৰ্ণিং আৰু এতিয়া বাজিলে 8:43 আৰু আমাৰ ফালে খুব বতাহ আৰু বৰষুণ দিছে। ৰাতিপুৱা আপোনাৰ ৰাতিৰ পৰাই দিছে বুলি ক'ব পাৰি। মই যেতিয়াৰ পৰা গম পাইছোঁ মানে 2:30 পৰা দিছে, তো তেনেকুৱা। আৰু এতিয়াও দিয়ে আছে, মাজতে অফ হৈছিল, অলপ আগৰ পৰা আকৌ দি আছে। তো সেয়া বতৰৰ আপডেটটো মই একেবাৰে দি দিলোঁ আপোনালোকক। আৰু এয়া হাতত লগাইছোঁ জেতুকা, যোৱা ৰাতি লগাইছিলোঁ। আৰু এইবাৰচোন ক'লা হোৱা নাই, নাজানো কিয় বা, কিন্তু একেডাল গছৰে লগাইছোঁ, যোৱাবাৰ যোনডাল গছৰ পৰা লগাইছিলোঁ। তো সেয়া আমাৰ গছৰ নহয় বাৰু, আমাৰ গছ নাই এতিয়ালৈকে, মানে ৰুইছোঁ এইবাৰহে, কিন্তু অভাৰলৈকে হয় নেকি। তো চাই লওঁ কেনেকুৱা কি হয়। গছৰ কথা নক'ব নোৱাৰি আৰু কিমানখিনি মানে চেহেৰা দেখাব পাৰে। সেয়া ভাল হ'লে ভাল হয় বাৰু, মানে বেলেগৰ খোজাত কৰি বা বেলেগৰ পৰা আশা কৰাত কৰি নিজৰ থাকিলে কথা নাই আৰু টেনশ্যন নাথাকে। তো সেয়াই আৰু ৰাতিপুৱা এতিয়া আজি ঘৰ মুচিব নাই, যোৱাকালি ভালকৈ ঘৰ মুচিছোঁ। মই বিচনা দুখন পাৰি কেনে ডিটক্স ড্ৰিংকছ, বা তাৰ আগতে মই নেমু পানী যিটো খাওঁ, তো সেইটো বনাই কেনে সেইটো বনাই কেনে খালে তাৰমানে মাইণ্ডটো অলপমান ফ্ৰেছ লাগে আৰু কাম কৰি মই ভাল পাওঁ। মই যিহেতুকে ৰাতিপুৱা চাহ নাখাওঁ, তো সেয়া নেমু পানী খাই দিওঁ, তাৰপিছত কাম কৰি কেনে অকণমান পানী খাই গা ধুব যাওঁ। সদায় মোৰ এইটোৱে ৰুটিন। তো সেয়াই আৰু আগতেও আপোনালোকৰ প্ৰতিটো ভিডিঅ'তে মই শ্বেয়াৰ কৰোঁ যে ৰাতিপুৱা মই কিনো খাওঁ। তো সেয়াই আজিও কৈ দিলোঁ বাৰু, স্কিপ কৰা নাই। সেয়াই ঠিক আছে দিয়ক তেনেহ'লে। বৰষুণটো ভালো লাগিছে, আজি বতৰটো একদম ঠাণ্ডা হ'ব তাৰমানে। আৰু আজি হৈছে উৰুকা, কালি গৰু বিহু। তো সেয়া অলপ আগতীয়াকৈ জেতুকা লগাই বা ৰেডি হ'লোঁ। তো মানে কি আগতেই মানে দি দিলে জেতুকাখিনি, মোৰ মামীহঁতে দিছে। তো এতিয়াতো উপায় নাই, ফ্ৰিজত থ'লোঁ বাৰু, এদিন পূৰা ফ্ৰিজত থ'লোঁ। কালি পৰহি ৰাতি থৈছিলোঁ আৰু কালি গধূলি ওলাইছোঁ। তো সেয়া পেকেটতে আছিল। তো মই ভাবিলোঁ কি কালি গধূলি 5টামানত মই ভাবিলোঁ কি যে এনেকৈ পেকেটত থোৱাতকৈ বেয়াই হৈ যাব আৰু শুকায়ে গৈছে আধা আধি। তো সেইকাৰণে মই দুবাৰমান ধুই কেনে মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। তাৰপিছত সেয়া আৰু কালাৰটো এইবাৰ ইমান মানে উঠা নাই, যোৱাবাৰ ধুনীয়াকৈ উঠিছিল। চাওঁনো কি বা হয়, আপোনালোকতো ভিডিঅ'টো দেখাই থাকিম, কমেই মই যদি ডাৰ্ক হয়। এইবাৰ মানে ডাৰ্ক হোৱা নাই, তাকেই আৰু ঠিক আছে দিয়ক। মই এতিয়া ডিটক্স ড্ৰিংকছটো মানে বনাই কেনে খাই কামখিনি যিখিনি আছে কৰোঁ, আৰু গাও সোনকালে ধুম আৰু আজি যোৱা কথা আছিল বজাৰত, তো নহ'ব আৰু এতিয়া যিহেতুকে বৰষুণ দিছে, তো ৰাস্তা পদূলি আৰু এনেও লেতেৰা হ'ব। তো সেইটো কাৰণে কেঞ্চেলেই কৰিছে, নাযাওঁ বুলি। তো সেয়াই আৰু ঘৰত যিটো হয় সেইটোৱেতো আৰু ভাবিব লাগিব বা মানিব লাগিব, সেইটোৱে আৰু ঠিক আছে দিয়ক তেনেহ'লে, ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া বাজিলে 12:30 আৰু মই বাৰু পূৰা ৰেডি হৈ গৈছোঁ, কিন্তু আজি তাৰমানে কি হ'ল, সোনকাল গা ধুলোঁ আৰু সেইটো কাৰণে তাৰমানে মন্দিৰত নোযোৱাকৈতো বিচনা পৰা নহয়। তো বাকীকেইখন পাৰিছে আৰু মোৰখন কিয় পৰা নাই জানানে? এয়া জেতুকা মানে পৰিছে, জেতুকা ৰাতি লগাই থোৱা আছিল, আৰু জেতুকাবিলাক লগাই থ'লে শুকালেতো পৰিয়ে যাব ন। তো সেইটো কাৰণে বিচনা চাদৰখনতো লাগিছে দাগ, কিন্তু যাব বাৰু, ধুই দিয়াৰ লগে লগে যাব আৰু। কিন্তু সেয়াই আৰু আজি বিচনা চাদৰখন উঠালোঁ, বিহু বুলিও, তো ভালেই হ'ল। তো সেয়াই আৰু এনেও উঠালোঁ হয় অহাকালি, কিন্তু আজিয়ে উঠাই দিলোঁ আৰু। তো এডভান্স কামটো হৈ থাকিল। তো সেয়া বাকী দুখন ভণ্টিয়ে পাৰিছে, কিন্তু এইখন তেনেকুৱা লেতেৰা হোৱাৰ কাৰণে পৰা নাই আৰু মোকে পাৰিব দিছে। তো ঠিক আছে দিয়ক তেনেহ'লে, মই বিচনাখন পাৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম। আৰু মোৰ মেকআপ লুকটো কেনেকুৱা লাগিছে? মেকআপ বাৰু বেলেগ কৰা নাই, কাজল, কি বুলি কয়, আইলাইনাৰ আৰু এয়া এনেকৈয়ে লগাইছোঁ আৰু বেলেগ একো লগোৱা নাই। আৰু নিউড শ্বেডত এটা লিপষ্টিক লগাইছোঁ, ধৰিব পাৰিছে চাগৈ, মই অলপ পোহৰত দেখাই দিওঁ।
আৰু লাইনাৰ দিয়াকৈ লৈছোঁ। মোৰ প্ৰত্যেকবাৰে লাইনাৰ আৰু লিপষ্টিক এনেকৈ লগালে গণ্ডগোলে হৈ যায়, তো আজিও তেনেকুৱাই হৈছে। তো ঠিক আছে দিয়ক, তেনেহ'লে মই বিচনাখন পাৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম। এই গাইজ, আৰু এতিয়া বাজিলে 1:20 আৰু নাস্তা খাই হৈ গ'ল। নাস্তাত খালোঁ ৰুটি আৰু চব্জি। তো সেয়া ওলাইছোঁ কেতিয়াবাতে, কিন্তু আৰু চবৰে ৰেডি হ'ব লাগিবতো, অকলেতো মই নাযাওঁ। তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে। মোৰ ঘড়ীটো তাৰমানে মৰি আছিল, আজি সেয়া পালোঁ আৰু চাৰ্জডাল পালোঁ। তো সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে, আপোনালোকক একেলগে ফেঞ্চিত লগ পাম যদি ভিডিঅ' কৰোঁ। ঠিক আছে দিয়ক, ভিডিঅ'টো কৰিব লাগে বাৰু। তো চাই লওঁ কি কি কৰোঁ নকৰোঁ, কি লোৱা হয়। মেইনলি মোৰ অফিচৰ বেগটো আৰু চেণ্ডেল এযোৰ আৰু পেণ্ট এটাই ল'ব আছে। পেণ্টটো বাৰু মই অনলাইনতে দিম, যিহেতুকে ফেঞ্চিত আৰু বেছি দামো হৈ যাব পাৰে, আৰু এতিয়া যিহেতুকে বিহু কালি আহিয়ে গ'ল, তো আজি আৰু দাম হ'ব। তো সেইকাৰণে মই অনলাইনত চাই থৈ দিছোঁ, তো অনলাইনতে অৰ্ডাৰ দি দিম। আৰু এই দুটা বস্তুৰ কাৰণে যাম আৰু ফেঞ্চিত। তো বেগ তাৰমানে মোৰ অনলাইনত ভাল লগা নাই, আৰু অনলাইনত মই চেণ্ডেল আজিলৈ লৈ পোৱা নাই। দুইটা বস্তুৱে মই লৈ পোৱা নাই, তো সেইটো কাৰণে আজিলৈ মানে মই লৈ পোৱা নাই, যিহেতুকে মানে মোৰ এইটোৰ ওপৰত মানে বিলিভটো নাই আৰু সেয়াই আৰু ঠিক আছে দিয়ক তেনেহ'লে, ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকিব। আৰু এয়া আমাৰ ওচৰৰ পৰিৱেশটো চাওকচোন, মানুহবিলাক অলপমান ভৰ্তিয়ে হ'ল। আৰু 2023 দেখাইছিলোঁ, আৰু এইবাৰ বজাৰ যাব ওলাই আহিছোঁ। আৰু আমাৰ পৰিৱেশটো খুব ধুনীয়া। আপোনালোকক বেক কেমেৰা কৰি মই দেখালোঁহে। একেবাৰে ফেঞ্চিত গ'লে লগ পাম, ফেঞ্চিৰ পৰিৱেশটো কেনেকুৱা চলি আছে বিহু বুলি, তো সেয়াটো আপোনালোকক দেখাবই লাগিব। আৰু এই ঘৰ মানুহৰ পৰিৱেশটো খুব ধুনীয়া, মানে গাঁৱলীয়া পৰিৱেশ, শাল আছে, খেতি বাতি কৰিছে, ইমান ধুনীয়া লাগে পৰিৱেশটো তেওঁলোকৰ। তো ঠিক আছে দিয়ক তেনেহ'লে, ৰিক্সা নাপালে আৰু আগবাঢ়ি যাব লাগিব। ঠিক আছে দিয়ক, ভিডিঅ'টো চাই দিয়ক। আৰু এয়া ফেঞ্চিত চাবাতকৈ হেল্ল' গাইজ, আৰু বিহুৰ কাৰণে সকলোকে শুভেচ্ছা যাচিলোঁ। আৰু জাষ্ট মই ফেঞ্চিৰ পৰা আহি পালোঁ, আৰু মই বাৰু বিশেষ একো লোৱা নাই, ঘৰৰ পৰাই দিছে। তো সেয়াই আৰু প্ৰত্যেক বছৰে বাৰু অলপমান নিজৰ ফালৰ পৰা বেছিকৈ লোৱা হয়। এইবাৰ মানে একো নিজে মই কাপোৰ লোৱা নাই, যিখিনি দিছে ঘৰৰ পৰাই দিছে মায়ে। তো সেয়াই আৰু খুব মানে মনটো ভাল লাগি আছে, নিজে লোৱা আৰু ঘৰৰ পৰা দিয়া বা গিফ্ট পোৱা, এইবিলাকৰ মাজত খুব পাৰ্থক্য থাকেতো। তো সেয়াই আৰু আহি পোৱা 15-20 মিনিটমান হ'ল, মুখ হাত ধুলোঁ, তাৰপিছত কাপোৰবিলাক ওলালোঁ, আৰু মানে চেক কৰি চোৱা নাই পিন্ধি কেনে। আৰু তাতে যিহেতুকে ট্ৰায়েল ৰুম নাছিল মই য'ত কিনিছিলোঁ, তো সেয়াই আৰু পিন্ধি কেনে দাদাজনে চাব দিছিল আৰু য'ত কিনিছিলোঁ, কিন্তু নোৱাৰি ন তেনেকৈ কাপোৰৰ ওপৰত পিন্ধি চালে, মানে গম পোৱা নাযায়। তো সেয়া তাকে এটা অলপমান টেনশ্যন আছে আৰু। তো সেয়া ফিটিং কৰিব দিব লাগিব, আৰু কুৰ্তি মানে কেইটা আৰু সেয়া। আৰু বাকী এটা মোৰ আজি কি হৈছে জানেনে, বাকী ফেঞ্চি বুলি ক'লে সেইটোও কৈ দিওঁ বাৰু একেলগে, ফেঞ্চিত খুব মানুহৰ ভিৰ। আজি যদিও উৰুকা, ভাবিছিলোঁ যে মানুহ তেনেকুৱা ইমান সেয়া নাথাকিব, কিন্তু নাই, মানুহৰ একদম সমানেই ভিৰ আছে। আৰু আনদিনা বা কেনেকুৱা, ফেঞ্চি বুলি ক'লে চাগৈ সদায়ে সেই ভিৰটো থাকে, আৰু একেবাৰে যেতিয়া মানে বন্ধ দি দিব সেইদিনাখনে চাগে মানে বন্ধই আৰু তেনেকুৱা, আৰু মোৰ ভাৱ এনেকুৱা লাগিছে আৰু। কিন্তু ভালেই লাগিল যাই কেনে, ইমান মানুহৰ ভিৰ, ঠেলা হেঁচা, আৰু সেইটো বস্তু পাই মানে এনেকুৱা লাগে যে ফেঞ্চি সদায় ফেঞ্চিয়ে আৰু, তাৰমানে তাৰে তলত মল বা কোনো মানে সেয়া কৰিব নোৱাৰে। যদিও মানে মলত কিনি আমাৰ আজিকালি ভালেই লাগে, কিন্তু মানে ফেঞ্চিৰ যিটো এটা সেয়া, সেইটো কোনো মানে সেয়া মানে তাৰ লগত কোনো তুলনা নাই আৰু। তো সেয়া কাপোৰ মই ভালেখিনিয়ে লোৱা হ'ল বাৰু। মানে চবৰ কা ফল মিঠা হতা হে বুলি যে কয়, তো মোৰ লগতো আজি এইটোৱে হ'ল আৰু। হঠাৎ মানে মই ভবা নাছিলোঁ যে ইমান কেইযোৰ কাপোৰ ল'ব পাৰিম বুলি, কিন্তু সেয়াই আৰু যিখিনি লৈছোঁ চব মানে
মা আৰু ভণ্টি গৈছিল, মা আৰু ভণ্টিয়ে মানে চাই মেলি দিছে আৰু ময়ো চাইছোঁ, তথাপিও তেওঁলোক যিহেতুকে গৈছে তো তেওঁলোকৰো মানে সেয়া দেখাইছোঁ আৰু কেনেকুৱা লাগিব কি লাগিব সেয়া আৰু বাকী অফিচ ৱেৰৰ কাৰণেই লৈছোঁ, ইমান একো যিহেতুকে যাব লগা ক'তো মোৰ নাথাকে অফিচৰ পিন্ধিবৰ কাৰণে, ৰাফ ইউজৰ কাৰণে তেনেকৈ লৈছোঁ, বহুত বেছি হেভি লোৱা নাই। আৰু বিহু বুলি ক'লেতো মেখেলা চাদৰে পিন্ধা হ'ব, তো সেয়াই আৰু মই যে ক'লোঁ কিবা এটা মোৰ আজি সেয়া হৈছিল, প্ৰব্লেম এটা হৈছিল, প্ৰব্লেম বিশেষ একো নহয়, এই ঘড়ীটো লৈ ঘড়ীটো তাৰমানে কি হ'ল, ঘৰত মোৰ ঠিক কৰাই নহ'ল, তাৰমানে যিটো এপ আছিল সেইটো এপচোন মোৰ মোবাইলৰ পৰা ডিলিট হৈ গ'ল, মই নিজেই ডিলিট কৰি দিলোঁ নে কি বা হ'ল, মুঠতে নাই আৰু মোবাইলত। তাৰপিছত মোবাইলত সেইটো এপটো মই ডাউনলোড দিলোঁ, তাৰপিছত দিয়াৰ পিছত মানে ঘৰত ট্ৰাই কৰিলোঁ, নোৱাৰিলোঁ, মানে ছেটিংছটো যিটো ঠিক কৰি কেনে টাইমটো ছেট কৰিব লাগে তো নোৱাৰিলোঁ। তাৰপিছত আকৌ আজি কি হৈছে, মেজিক দুখনত উঠিলোঁ, তাৰপিছত ভণ্টিয়ে ক'লে কি মেজিকত উঠোঁ, আকৌ নেক্সট সেইখন মানে দেৰি হ'ব, মানে মানুহ উঠা নাই আমি কেইটাই আৰু, তাৰপিছত আকৌ এখন নেক্সটত উঠিলোঁ, তাৰমানে সেইখনৰ তাৰমানে ড্ৰাইভাৰজনে আমাক মাতি নিলে, বোলে বাইদেউ আহক আমি সোনকালে যাম। তাৰপিছত মোৰ কিন্তু মনটোত লাগি আছে যে গ্ৰীণ বাছ এখন পালে কিন্তু ভাল আছিল, আৰু আজিকালি যিহেতুকে গ্ৰীণ বাছতে অহা যোৱা কৰা হয় তো সেয়াই আৰু। তাৰপিছত মই বোলো আৰু মানে কি আৰামো লাগে যিহেতুকে তাতে AC থাকে, তো সেইটো কাৰণে তাৰপিছত ফাইনেলি ভণ্টিয়ে কৈছে যে গ্ৰীণ বাছ এখন আহি আছে, লগে লগে গম পাই আমি তাৰমানে গ্ৰীণ বাছত যাবৰ কাৰণে নামি দিলোঁ, আৰু মনটো ইমান ভাল লাগিছে যে, আৰু কিয় জানো হনুমানৰে কৃপা নেকি, মানে যোৱাকালি হনুমান জয়ন্তী গৈছেতো, তো সেয়াই আৰু হনুমান দাদাই এনেই চব নিগেটিভ যিখিনি আমাৰ আছে বা মোৰ আছে বা আপোনালোকৰ আছে সকলোৰে ভাল কৰক, তো সেয়াই মানে মোৰ সেইটোৱে বিশ্বাস আহিছে যে মনত ভাবি থকা বস্তুটো মানে হৈ গৈছে, যি নহওক কিন্তু মনত ভাল লাগিছে ন, তো সেয়া আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ, খুব ভাল লাগিছে, তেতিয়াৰ পৰা মনটো মোৰ মানে বহুত হেপ্পী আৰু। তাৰপিছত গৈ মেলি মানে আমাৰ টাইম লাগিল দেউতাৰ আৰু ভাইটিৰ কাৰণে, মেইনলি দেউতাৰ কাৰণে, আৰু দেউতাৰ চাৰ্টবোৰ মানে ফটো মাৰি ভণ্টিয়ে দি আছে, তাৰপিছত দেউতাই চাইছে, আকৌ মানে কৈছে যে এইটো ল'বি সেইটো ল'বি, আৰু মাহঁতেও চাই আছে, তো সেনেকৈ বহুতখিনি কমেও 4খনমান দোকানতে, আৰু মানে কি বস্তু ভাল নালাগিলে এনেকৈ লৈতো ভাল নালাগিব, পেলাই থোৱাত কৰিতো নহয় ন, আমি যিহেতুকে সদায় ওলাই যাব লাগে, তো দেউতাৰো সেনেকুৱা স্কুলত পিন্ধি যাবৰ কাৰণে সদায় লাগে আৰু কাপোৰ, আৰু যিহেতুকে গৰম দিন আহিছে, এটা পিন্ধিলে এটা ধোৱা যায়, সেনেকুৱাই আৰু ৰাফ ইউজৰ কাৰণেই আমাক লাগে কাপোৰ, তো সেয়াই অলপমান বেছি কৰি ল'ব লগা হয়। তো 2টা নে 3টা এনেকৈ চালে, চোৱাৰ পিছত কি হ'ল, দামটোতো চোৱা নাছিল, দামে বস্তুৱে মিলা নাছিল, তাৰপিছত বস্তু লৈ কেনে 4খন টোটেল 4খন নে 5খন দোকানত চাইছে, তাৰে প্ৰথমখনৰ মানে এইটো ঘটনা আৰু, চাই কেনে তাৰমানে কি হ'ল থৈ আহিব লগা হ'ল, মোৰো মনটো বেয়া লাগিছে। তাৰপিছত মই বোলো নাই আৰু এইটো মানে ভুল মানে কেতিয়াও মানে ক'ব নালাগে, ভণ্টিয়ে কৈছে কি যে কৈ থাকা, কিন্তু মানে কি আৰু কিছুমান বস্তু তাৰমানে আমাৰ দামে দৰে নিমিলিলে, বা কেতিয়াবা এনেকুৱা হয় দামটো মিলিছে কিন্তু মানে সেয়া মানে পচন্দ নালাগিলে বস্তুটো, এনেকুৱা হয় যে বাকীবিলাক বস্তুচোন ইয়াতকৈ মানে ইমান ভাল লগা নাই, কিন্তু এইটোৱে লৈ লওঁ আৰু এইটোৱে উঠাই লওঁ, তেনেকুৱা হয়। তো আমাৰ লগতে আজি সেইটোৱে হৈছে, মানে ভাল লগা নাই বস্তুবিলাক, মানে কি হৈছে আমাৰ যোৱাটো দেৰি হৈছেতো, সেইটো কাৰণে, আৰুতো আজি উৰুকা, আৰু মানুহবিলাকে একদম ঈদত লৈছে, তাৰপিছত বিহু আহিল, বিহুৰ আগতে লৈছে, কিমান দিন এসপ্তাহ 10 দিন এনেকুৱাত আগতেই লৈছে, তো হ'লে কাপোৰবিলাক তাৰমানে আছে, আৰু তথাপিও মানে ইমান এটা সেই নাই আৰু, তো সেয়া তাৰপিছত আৰু ল'লে আৰু, তাৰপিছত আৰু যিখিনি যাৰ ল'ব লগা আছিল বা হ'ল, তো মোৰ লগত তেনেকুৱাই হ'ল, তাৰমানে হঠাৎ মোৰ এনেকৈ মই ভবা নাছিলোঁ, এযোৰ এৰি এনেকৈ চাই আছোঁ আৰু কাপোৰবিলাক, কিন্তু লৈ ল'লোঁ আৰু। বাকী আপোনালোকক বজাৰখিনি দেখাই দিম আৰু, তো ঠিক আছে দিয়ক তেনেহ'লে, মই বোলো আজি আপডেটটো দিলোঁ, দিনটো যিহেতুকৈ মই বজাৰ যোৱাৰ পিছত কথা পাতিব পৰা নাই, ফেঞ্চিৰ অকণমান ভিৰ ভাৰ সেইবিলাক অকণমান ভিডিঅ' কৰি ৰাখিছোঁ বাৰু, আপোনালোকক মিনি ব্লগতো দেখাম, আৰু লং ব্লগতো দেখাম। তাৰপিছত আহি মেলি নাস্তা খালোঁ মানে দোকানতে আৰু নাৰেংগীৰ, তোৰ আৰম্ভণিতে এইযোৰ ফাৰ্ষ্ট
মাৰ কাপোৰযোৰে দেখাই ল'লোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু এয়া ভাইটিৰ চাৰ্ট, এইটো আৰু মই ওলাই কেনে নেদেখাওঁ আৰু। এয়া এইকেইযোৰ হৈছে মোৰ কাপোৰকেইযোৰ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। খুলি বাৰু মই নেদেখাওঁ কাৰণ মই নিজেই পিন্ধি চোৱা নাই এতিয়ালৈকে। আৰু এযোৰ অফিচত যিহেতুকে লাগে পিন্ধি যাব সদায়, তো এবাৰ যোৰাকে আনিলোঁ আৰু। যোৱা বছৰ মাৰে এযোৰ হামলা দিলোঁ আৰু এইযোৰত মানে দুপাট্টা নাই, তো এক্সট্ৰাকৈ মই আৰু কিনিব লগা হ'ল। আৰু এয়া এনেকেই দেখাইছোঁ আৰু। মই যিহেতুকে বাটাৰ পৰাই পিন্ধোঁ আৰু আপোনালোকে নাভাবিব যে বাটাৰে পিন্ধেনে, কিন্তু মানে মই বাটাৰে মোক মানে আৰু। আগতে মানে এবাৰ কি হৈছিল, কলেজত মানে মই এযোৰ 100 টকীয়া নে 200 টকীয়া মাজতে ওলাইছিল যে 2016ৰ কথা, মই তাৰমানে পিন্ধিলোঁ আৰু গৰম দিন আছিল তেতিয়া। আৰু মানে খুব জ্বলা ফুটি উঠিছে আৰু ভৰিৰ আঙুলিত, আৰু গোটেই মানে জ্বলা ফুটি তেতিয়াৰ পৰা মানে মোৰ ভয় হৈ গ'ল যে মই নিপিন্ধোঁ আৰু। তাৰপিছত নেক্সট মানে মই আমলখি আৰু কেঁচা আম, আৰু এয়া বাটতে পালোঁ আমলখি আৰু কেঁচা আম, তো সেয়াও লৈ ল'লোঁ। যিহেতুকে আমলখিটো প্ৰিয় আৰু আমাৰ শৰীৰৰ কাৰণে ভাল আমলখিটো, তো সেইটো কাৰণেও লৈ ল'লোঁ। এইবাৰ ঠাণ্ডাত মানে ইমান মানে ৰাখা নহ'ল, তো ইয়াৰ পৰাই কিবা এটা কৰিব লাগিব বস্তু বুলি ক'লে মোৰ এইটো বেগটো, যিটো মোৰ খুবেই দৰকাৰী হয় অফিচত নিব লাগে কাৰণে। আৰু বাকীবোৰ নিছোঁ, অনলাইনৰ বেগবোৰ ইমান মই ভাল নাপালোঁ ইউজ কৰি কেনে, তো সেইকাৰণে ভাবিলোঁ কি সেইকাৰণে মই ফেঞ্চিত নহ'লে মই নগ'লোৱে হয়। ফেঞ্চিত যোৱা মোৰ মেইন কাৰণ এই দুটাই আছিল। এটা হৈছে চেণ্ডেল আৰু এটা হৈছে বেগ। কাপোৰ নহ'লেও মোৰ মানে চলি গ'ল হয়। পেণ্ট এটা মই মানে অনলাইনতে অৰ্ডাৰ দিম এনেকৈ বুলি ভাবি আছিলোঁ, কিন্তু হৈ গ'ল বেলেগ, ভাবি আছিলোঁ বেলেগ, হৈ গ'ল বেলেগ, তো সেয়াই আৰু। ঠিক আছে দিয়ক তেনেহ'লে, মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই অকণমান ৰেষ্ট লৈ লওঁ, যিহেতুকে ভাগৰ লাগিছে, দিনটো এনেকৈ ঘূৰি ফুৰিছোঁ। তো ঠিক আছে দিয়ক তেনেহ'লে, ভিডিঅ'টো আপোনালোকে কণ্টিনিউ চাই থাকিব। তাৰপিছতনো ইয়াত মই কি দেখাব পাৰোঁ। আৰু নতুন মানে ভ্লগ এটা মই আপলোড দিছোঁ, আপোনালোকে চাবচোন কেনেকুৱা পায় মোক জনাব। বহুত দিনৰ মূৰত মই ভ্লগ আপলোড দিছোঁ, মানে লং ভ্লগ। ঠিক আছে দিয়ক তেনেহ'লে।